নমস্কাৰ, আজি হৈছে 11 আগষ্ট সোমবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি ৰাতিপুৱাৰ বহুকেইটা ডাঙৰ খবৰ। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰেই সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। এইবাৰ বিটিআৰত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান। সন্দেহজনক লোকে এৰিব লাগিব বিটিআৰ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমূহ দৰ্শকক, এইবাৰ বিটিআৰত চলিব সৰ্ববৃহৎ উচ্ছেদ। সন্দেহজনক লোকে এৰিব লাগিব বিটিআৰ। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ এই ডাঙৰ মন্তব্য। নিৰ্বাচনৰ পিছতেই বিটিআৰৰ পৰা টালি টোপোলা বান্ধিব লাগিব সন্দেহজনক লোকে। খিলঞ্জীয়া জনতাৰ সংস্কৃতি আৰু ভেটিত আঘাত কৰা লোকক সাৱধান বাণী। এইবাৰ বিটিআৰত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান। সন্দেহজনক লোকে এৰিব লাগিব বিটিআৰ। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ এই ডাঙৰ মন্তব্য। নিৰ্বাচনৰ পিছতেই বিটিআৰৰ পৰা টালি টোপোলা বান্ধিব লাগিব সন্দেহজনক লোকে। খিলঞ্জীয়া জনতাৰ সংস্কৃতি আৰু ভেটিত আঘাত কৰা লোকক সাৱধান বাণী এইবাৰ দিলীপ শইকীয়াৰ। আৰু এইবাৰ বিটিআৰত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটোত আছে ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। হাতত মাত্ৰ 5 দিন, 15 আগষ্টৰ পূৰ্বে ত্যাগ কৰিব লাগিব উজনি অসম। এইবাৰ পুনৰ সকীয়াই দিছে জাতীয় দল সংগঠনে। সন্দেহযুক্ত নাগৰিক লৈ শেষ সময়সীমা। অহা 15 আগষ্টৰ পূৰ্বেই ত্যাগ কৰক উজনি অসম। 15 আগষ্টৰ ভিতৰত উজনি অসম ত্যাগ কৰিব লাগিব সন্দেহযুক্ত নাগৰিকে। শিৱসাগৰত অনুষ্ঠিত চিন্তন বৈঠকত কেইবাটাও প্ৰস্তাৱ জাতীয় দল সংগঠনৰ আৰু পুনৰ সকীয়াই দিছে এইবাৰ সন্দেহযুক্ত নাগৰিকক। খিলঞ্জীয়াৰ প্ৰভুত্ব থকা অসম গঢ়াৰ স্বাৰ্থত অসমত থকা অবৈধ নাগৰিকক বিতৰণৰ দাবী এইবাৰ জাতীয় দল সংগঠনৰ। আৰু 1971 চনৰ 24 মাৰ্চৰ পিছত অহা সকলো বিদেশী নাগৰিকক কৰিব লাগিব বহিষ্কাৰ। শীঘ্ৰেই ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিব লাগিব সন্দেহযুক্ত নাগৰিকৰ। খিলঞ্জীয়াক ভাবুকি প্ৰদান কৰাসকলক ৰাষ্ট্ৰদ্ৰোহী আইনৰ অধীনত গ্ৰেপ্তাৰৰ দাবী জনোৱা হৈছে। আৰু বিদেশীমুক্ত অসম গঢ়াৰ স্বাৰ্থত জাতীয় সংগঠনে সহযোগ কৰিব লাগে চৰকাৰ আৰু দল সংগঠনক। শিৱসাগৰৰ বিভিন্ন স্থানত সন্দেহযুক্ত লোকে বেদখল কৰা ভূমি উচ্ছেদৰ দাবী জনোৱা হৈছে এই বৈঠকত। আৰু ভাৰতীয় হিচাপে উজনি অসমত থকা সন্দেহযুক্ত নাগৰিকৰ নথি পত্ৰ পৰীক্ষা কৰাৰ দাবী জনাইছে। বেদখলমুক্ত কৰিব লাগে শিৱসাগৰৰ ঐতিহাসিক কীৰ্তিচিহ্ন থকা ভূমিসমূহ। আৰু সন্দেহযুক্ত নাগৰিক লৈ এবাৰ শেষ সময়সীমা পুনৰ সকীয়াই দিছে। হাতত মাত্ৰ 5 দিন আৰু 5 দিন পূৰ্বেই ত্যাগ কৰিব লাগিব সন্দেহযুক্ত নাগৰিকে উজনি অসম। আৰু 15 আগষ্টৰ ভিতৰত উজনি অসম ত্যাগ কৰিব লাগিব সন্দেহযুক্ত নাগৰিকে। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো, UPPLৰ মিত্ৰতাক লৈ ডাঙৰ মন্তব্য BPF প্ৰধান হাগ্ৰামা মহিলাৰীৰ। UPPL আৰু BPF একত্ৰিত হোৱাত আমাৰ আপত্তি নাই। আমি লিখিতভাৱে মিত্ৰতাত সন্মতি জনাইছোঁ। কিন্তু UPPLে এই পৰ্যন্ত লিখিতভাৱে একো জনোৱা নাই বুলি মন্তব্য BPF প্ৰধান হাগ্ৰামা মহিলাৰীৰ। প্ৰমোদ বড়োক বিজেপিৰ সংগ ত্যাগ কৰিবলৈ আহ্বান হাগ্ৰামাৰ। আৰু 20খনকৈ আসন ভাগ বতৰাৰে মিত্ৰতাৰ প্ৰস্তাৱ দিলে হাগ্ৰামাই। আৰু চন্দন ব্ৰহ্ম, খাম্ফা বৰকীয়াৰীক সমালোচনা BPF প্ৰধানজনৰ। বড়ো জাতিৰ এক নম্বৰ কালপ্ৰিট হৈছে খাম্ফা আৰু চন্দন। আৰু UPPLৰ মিত্ৰতাক লৈ এবাৰ ডাঙৰ মন্তব্য BPF প্ৰধান হাগ্ৰামা মহিলাৰীৰ। কৈছে যে UPPL আৰু BPF একত্ৰিত হোৱাত আমাৰ কোনো আপত্তি নাই। আমি লিখিতভাৱে মিত্ৰতাত সন্মতি জনাইছোঁ। কিন্তু UPPLে এই পৰ্যন্ত লিখিতভাৱে একো জনোৱা নাই। আৰু প্ৰমোদ বড়োক বিজেপিৰ সংগ ত্যাগ কৰিবলৈ আহ্বান BPF প্ৰধান হাগ্ৰামা মহিলাৰীৰ। এই মুহূৰ্তত জনাইছোঁ আজিৰ চতুৰ্থ নম্বৰ খবৰটোত আছে ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। মোক ভয় দেখুৱাই লাভ নাই, উচ্ছেদ হ'বই। মোৰ ইমান সৰু কলিজা নহয় বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ মন্তব্য কৰিছে। জনাইছোঁ খবৰ SB অসম মিডিয়াৰ সমূহ দৰ্শকক। খবৰটো জনোৱাৰ আগতে যদিহে আপুনি চেনেলটোত নতুন তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰক। আৰু যদিহে এতিয়ালৈকে ভিডিঅ'খনত লাইক কৰা নাই তেন্তে ভিডিঅ'খনত এটাকৈ লাইক কৰি দিয়ক। জনাইছোঁ খবৰটো, উচ্ছেদক লৈ আকৌ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যত উচ্ছেদ চলিছে আৰু চলিয়েই থাকিব। নিৰ্বাচনৰ আগত পিছত সকলো সময়তে উচ্ছেদ চলি থাকিব। আৰু 2026 নিৰ্বাচনৰ পিছত আকৌ আহিব বিজেপি চৰকাৰ। নিৰ্বাচনৰ পিছতো অব্যাহত থাকিব উচ্ছেদ। আৰু সুবিধা পালে বাংলাদেশীক ধাক্কা মাৰি বাহিৰ কৰি দিয়া হ'ব বুলি এক মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। মই মোৰ কামত অবিচল আৰু অটল, উচ্ছেদ হ'বই, মোক ভয়
দেখুৱাই একো লাভ নাই মই মাৰ গাখীৰ খায়ে ডাঙৰ হৈছোঁ বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু এনেধৰণৰ কথা ক'লে হিমন্ত বিশ্ব শৰ্মাই ভয় খাব বুলি ভবাটো ভুল আৰু কোনো নগা অসমত প্ৰৱেশ কৰা নাই নাগালেণ্ডৰ মুখ্যমন্ত্ৰীয়ে উচ্ছেদক সমৰ্থন কৰিছে নাগালেণ্ডৰ মুখ্যমন্ত্ৰীৰ সহযোগিতা অবিহনে উইলিয়াম ঘাটৰ উচ্ছেদ সফল নহলহেঁতেন বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু উচ্ছেদক লৈ এইবাৰ পুনৰ ডাঙৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে ৰাজ্যত উচ্ছেদ চলি আছে আৰু চলিয়ে থাকিব নিৰ্বাচনৰ আগত পিছত সকলো সময়তে উচ্ছেদ চলি থাকিব সন্ধিযুক্ত নাগৰিকৰ বিৰুদ্ধে আৰু 2026ৰ নিৰ্বাচনৰ পিছত আকৌ আহিব বিজেপি চৰকাৰ আৰু নিৰ্বাচনৰ পিছতো অব্যাহত থাকিব উচ্ছেদ এই মুহূৰ্তত জনাইছোঁ আজিৰ ৫ম নম্বৰ খবৰটো ৰাহুল গান্ধীৰ ভোট চুৰিৰ অভিযোগৰ প্ৰমাণ পোৱা গ'ল নেকি বিজেপিৰ হৈ নিৰ্বাচনী আয়োগে ভোট চুৰি কৰা বুলি বিস্ফোৰক অভিযোগ দিছিল ৰাহুল গান্ধীয়ে কৰ্ণাটকৰ মহাদেৱপুৰাৰ এটা 10-15 ফুট বৰ্গফুটৰ ঘৰক লৈও চাঞ্চল্যকৰ অভিযোগ 10-15 ফুট বৰ্গফুটৰ ঘৰটোতে 80জনকৈ ভোটাৰ সোমাই থাকে বুলি এক বিস্ফোৰক অভিযোগ দিছিল ৰাহুল গান্ধীয়ে আৰু কৰ্ণাটকৰ মহাদেৱপুৰাৰ মুনুৰেড্ডি গাৰ্ডেনৰ হাউচ নম্বৰ 35 আৰু সেই 15 ফুটৰ ঘৰটোত থকা 80জন লোকে ভোট দিয়ে নিৰ্বাচনত আৰু ৰাহুল গান্ধীৰ এই অভিযোগৰ পিছতেই ৰাষ্ট্ৰীয় সংবাদ মাধ্যম উপস্থিত হৈছিল সেই ঘৰটোত আৰু ৰাহুল গান্ধীৰ অভিযোগৰ দৰেই উদ্ধাৰ কৰা হৈছিল সেই ঘৰটো উক্ত ঘৰটোত কোনো ভোটাৰ নেদেখিলে সাংবাদিকে আৰু ঘৰটোত যিজন ব্যক্তি আছে সেইজন প্ৰকৃততে পশ্চিমবংগৰ আৰু ঘৰটোৰ মালিক এজন বিজেপিৰ সদস্য ৰাহুল গান্ধীৰ ভোট চুৰিৰ অভিযোগৰ প্ৰমাণ পোৱা গ'ল নেকি এতিয়া প্ৰশ্ন উত্থাপিত হৈছে আৰু বিজেপিৰ হৈ নিৰ্বাচনী আয়োগে ভোট চুৰি কৰা বুলি বিস্ফোৰক অভিযোগ দিছিল ৰাহুল গান্ধীয়ে আৰু কৰ্ণাটকৰ মহাদেৱপুৰাৰ এটা 10-15 ফুট বৰ্গফুটৰ ঘৰক লৈও চাঞ্চল্যকৰ অভিযোগ উঠিছিল আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ এইবাৰ বিধায়ক অখিল গগৈৰ সঁহাৰিপূৰ্ণ মন্তব্য মিয়া খেদিম বুলি সকিয়নি দি থাকক আমাৰ আপত্তি নাই যদি বিদেশী আছে গুচি যাওক কিন্তু শিৱসাগৰত কোনেও আইন হাতত তুলি ল'ব নোৱাৰিব আইন হাতত তুলি ল'লে যুদ্ধ হ'ব মাৰপিট হ'ব আৰু সেয়া কেতিয়াও সহ্য নকৰোঁ সন্ধিযুক্ত নাগৰিক মানে বাংলাদেশী নহয় সন্ধিযুক্ত মানে স্বদেশীয় হ'ব পাৰে আৰু বিদেশীয় হ'ব পাৰে বাংলাদেশীৰ ট্ৰাকত ভৰাই মই নিজেই বাংলাদেশত এৰি আহিম বুলি বিধায়ক অখিল গগৈয়ে কৰিছে এক ডাঙৰ মন্তব্য বিদেশীৰ যদি তালিকা আছে তেন্তে মোক দিয়ক মই ডাইৰেক্ট একশ্যন ল'ম নাগৰিকত্বৰ পৰীক্ষা দল সংগঠনে কৰিব নোৱাৰে নাগৰিকত্বৰ পৰীক্ষা কেৱল চৰকাৰ প্ৰশাসনে কৰিব পাৰে আৰু ফুকলীয়া ল'ৰাই নাগৰিকত্ব চাওঁ বুলি ক'লে খং উঠিবই নাগৰিকত্ব চাবলৈ যাওঁতে ধৰ্মক টাৰ্গেট কৰাটো ভুল বুলি এতিয়া মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে শিৱসাগৰৰ গৰীয়া মানুহবোৰ বহুত পুৰণি সঁচাকৈ যদি বাংলাদেশীয়ে মাটি দখল কৰি আছে গুচি যাওক এয়া মোৰ শেষ সকিয়নি আৰু মিয়া খেদিম বুলি সকিয়নি দি থাকক আমাৰ তাতে আপত্তি নাই আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ মুছলমানে এসপ্তাহৰ কাৰণে কাম বন্ধ কৰি দিয়ক মুছলমান নহ'লে অসমৰ অৰ্থনীতি বন্ধ হৈ যাব এইবাৰ AIUDFৰ প্ৰাক্তন বিধায়ক ৰছুল হকৰ এই ভয়ংকৰ ভাষ্য এই মুহূৰ্তৰ খবৰ SB অসম মিডিয়াৰ সমূহ দৰ্শকৰ বাবে মুছলমান কৰ্মী য'ত আছে এসপ্তাহৰ কাৰণে কাম বন্ধ কৰি দিয়ক সমগ্ৰ অসম অচল হৈ পৰিব আৰু উজনিকে ধৰি গুৱাহাটী মহানগৰী হৈ পৰিব অচল আৰু উজনিকে ধৰি গুৱাহাটী মহানগৰী অচল হৈ পৰিব যদিহে মুছলমানে এসপ্তাহৰ কাৰণে কাম বন্ধ কৰি দিয়ে আৰু ঈদৰ মাত্ৰ দুদিন বন্ধত সমগ্ৰ অসম হৈ পৰে জনশূন্য মুছলমান নহ'লে অসমত মানুহ নোহোৱা হৈ যাব অসমৰ অৰ্থনীতি বন্ধ হৈ যাব অসমৰ আমদানি বন্ধ হৈ যাব আৰু মুছলমান নহ'লে অসমৰ অৰ্থনীতি বন্ধ হৈ যাব বুলি এক প্ৰকাৰ মন্তব্য কৰিছে ৰছুল হকে আৰু AIUDFৰ প্ৰাক্তন বিধায়ক ৰছুল হকৰ এই ভয়ংকৰ ভাষ্য কৈছে যে মুছলমান কৰ্মী য'ত আছে এসপ্তাহৰ কাৰণে কাম বন্ধ কৰি দিয়ক সমগ্ৰ অসম হৈ পৰিব অচল আৰু উজনিকে ধৰি গুৱাহাটী মহানগৰী হৈ পৰিব অচল ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ মিয়াখেদা আন্দোলনৰ বিৰোধিতা এইবাৰ অখিল গগৈৰ অসমত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তনৰ দাবী অখিলৰ মিয়াখেদা আন্দোলনৰ বিৰোধিতা এইবাৰ অখিল গগৈৰ অসমত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তনৰ দাবী অখিলৰ অসমৰ জনতাক আন্দোলন কৰিবলৈ হাতত মাৰণাস্ত্ৰ দিয়াৰ চেষ্টা হিমন্ত চৰকাৰৰ আন্দোলনৰ বিৰোধিতা কৰা মুখ্যমন্ত্ৰীয়ে নিজে এতিয়া মিয়া খেদিবলৈ আন্দোলন কৰিবলৈ কৈছে অসমত
অৰাজক পৰিস্থিতিৰ সৃষ্টি কৰাৰ চেষ্টা এইখন চৰকাৰৰ। মণিপুৰৰ দৰে পৰিস্থিতি অসমত সৃষ্টি কৰাৰ চেষ্টা চলোৱা হৈছে। মণিপুৰ মডেল স্থাপন কৰিবলৈ অসমত মিয়া খেদা আন্দোলন আৰম্ভ কৰা হৈছে বুলি মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে। আৰু আমি নিৰাপত্তা দিব নোৱাৰোঁ বুলি মুকলিকৈ কৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মিয়া খেদা আন্দোলনৰ পৃষ্ঠপোষকতা কৰা চৰকাৰক বৰ্খাস্তৰ দাবী এইবাৰ অখিল গগৈৰ। সংবিধান নস্যাৎ কৰি সম্পূৰ্ণভাৱে বিফল হৈছে এইখন চৰকাৰ। অসম চৰকাৰক ভাঙি ৰাষ্ট্ৰপতি শাসন স্থাপন কৰিব লাগে চৰকাৰে। মিয়া খেদা আন্দোলনৰ বিৰোধিতা এইবাৰ অখিল গগৈৰ। সংবাদমেল সম্বোধন কৰি বিধায়ক অখিল গগৈৰ এই হুংকাৰ।